যি চৰকাৰে অসমত ঘৰ বাৰী ভাঙিছে সেই চৰকাৰৰ বিৰোধিতা কৰিব আহিছো মই। অসমত যি ঘৰে বুলডোজাৰ চলিছে তাত অকল ইটা আৰু কাঠৰ নহয়, ইয়া হৈছে গৰীবৰ সপোন। যি সপোন ভাঙিলে প্ৰতিশোধ লয় জনতাই। তোমালোকে ভাবিছা নেকি যে মুছলমান মানে দুৰ্বল? একদম ভুল। মুছলমান হৈছে এটা সাহস, যি সাহস একমাত্ৰ অন্তিম সময়ত দেখায় আৰু এই সাহস বেছি ভয়ানক হয়। এজন গৰীবে যেতিয়া মাত দিয়ে সেয়া মাত নহয়, এয়া হৈছে বজ্ৰৰ ধ্বনি। আজিৰ পৰা প্ৰতিটো গৰীবে হব বিপ্লৱৰ সিপাহী। তোমালোকে আমাৰ ঘৰ উজাইছা ঠিক আছে, কিন্তু মনত ৰাখিবা মুছলমান যেতিয়া চকু ৰঙা কৰিব সেইদিনা চৰকাৰৰ বুকু কঁপি উঠিব। অসমৰ আৰক্ষীসকলক কম যে ইয়াৰ পৰা আসাম পুলিচটো এৰি বিজেপি পুলিচ বুলি লেখক। ইয়াৰ পৰা অসম আৰক্ষী বাদ দি বিজেপি আৰক্ষী লিখক। গোৱালপাৰা পাইকানত আজি মানুহ নিহতাল, এটা ধৰ্ম নিহতাল। আজি মোৰ প্ৰশ্ন, উচ্ছেদৰ নামত মানুহক গুলি কৰিব লাগে নেকি? মুছলমান হোৱাৰ অপৰাধত যদি গুলি খাবই লাগে তেনে দেশত গণতন্ত্ৰ বাচি থাকিবনে? আজিৰ গোৱালপাৰাৰ পাইকানাৰ ঘটনাই প্ৰমাণ কৰিলে যে মুছলমান হবলৈ সাহস লাগে। যি চৰকাৰে অসমত ঘৰ বাৰী ভাঙিছে সেই চৰকাৰৰ বিৰোধিতা কৰিব আহিছো মই। অসমত যি ঘৰে বুলডোজাৰ চলিছে তাত অকল ইটা আৰু কাঠৰ নহয়, ইয়া হৈছে গৰীবৰ সপোন। যি সপোন ভাঙিলে প্ৰতিশোধ লয় জনতাই। তোমালোকে ভাবিছা নেকি যে মুছলমান মানে দুৰ্বল? একদম ভুল। মুছলমান হৈছে এটা সাহস, যি সাহস একমাত্ৰ অন্তিম সময়ত দেখায় আৰু এই সাহস বেছি ভয়ানক হয়। এজন গৰীবে যেতিয়া মাত দিয়ে সেয়া মাত নহয়, এয়া হৈছে বজ্ৰৰ ধ্বনি। আজিৰ পৰা প্ৰতিটো গৰীবে হব বিপ্লৱৰ সিপাহী। তোমালোকে আমাৰ ঘৰ উজাইছা ঠিক আছে, কিন্তু মনত ৰাখিবা মুছলমান যেতিয়া চকু ৰঙা কৰিব সেইদিনা চৰকাৰৰ বুকু কঁপি উঠিব। অসমৰ আৰক্ষীসকলক কম যে ইয়াৰ পৰা আসাম পুলিচটো এৰি বিজেপি পুলিচ বুলি লেখক। ইয়াৰ পৰা অসম আৰক্ষী বাদ দি বিজেপি আৰক্ষী লিখক। গোৱালপাৰা পাইকানত আজি মানুহ নিহতাল, এটা ধৰ্ম নিহতাল। আজি মোৰ প্ৰশ্ন, উচ্ছেদৰ নামত মানুহক গুলি কৰিব লাগে নেকি? মুছলমান হোৱাৰ অপৰাধত যদি গুলি খাবই লাগে তেনে দেশত গণতন্ত্ৰ বাচি থাকিবনে? আজিৰ গোৱালপাৰাৰ পাইকানাৰ ঘটনাই প্ৰমাণ কৰিলে যে মুছলমান হবলৈ সাহস লাগে। যি চৰকাৰে অসমত ঘৰ বাৰী ভাঙিছে সেই চৰকাৰৰ বিৰোধিতা কৰিব আহিছো মই। অসমত যি ঘৰে বুলডোজাৰ চলিছে তাত অকল ইটা আৰু কাঠৰ নহয়, ইয়া হৈছে গৰীবৰ সপোন। যি সপোন ভাঙিলে প্ৰতিশোধ লয় জনতাই। তোমালোকে ভাবিছা নেকি যে মুছলমান মানে দুৰ্বল? একদম ভুল। মুছলমান হৈছে এটা সাহস, যি সাহস একমাত্ৰ অন্তিম সময়ত দেখায় আৰু এই সাহস বেছি ভয়ানক হয়। এজন গৰীবে যেতিয়া মাত দিয়ে সেয়া মাত নহয়, এয়া হৈছে বজ্ৰৰ ধ্বনি। আজিৰ পৰা প্ৰতিটো গৰীবে হব বিপ্লৱৰ সিপাহী। তোমালোকে আমাৰ ঘৰ উজাইছা ঠিক আছে, কিন্তু মনত ৰাখিবা মুছলমান যেতিয়া চকু ৰঙা কৰিব সেইদিনা চৰকাৰৰ বুকু কঁপি উঠিব। অসমৰ আৰক্ষীসকলক কম যে ইয়াৰ পৰা আসাম পুলিচটো এৰি বিজেপি পুলিচ বুলি লেখক। ইয়াৰ পৰা অসম আৰক্ষী বাদ দি বিজেপি আৰক্ষী লিখক। গোৱালপাৰা পাইকানত আজি মানুহ নিহতাল, এটা ধৰ্ম নিহতাল। আজি মোৰ প্ৰশ্ন, উচ্ছেদৰ নামত মানুহক গুলি কৰিব লাগে নেকি? মুছলমান হোৱাৰ অপৰাধত যদি গুলি খাবই লাগে তেনে দেশত গণতন্ত্ৰ বাচি থাকিবনে? আজিৰ গোৱালপাৰাৰ পাইকানাৰ ঘটনাই প্ৰমাণ কৰিলে যে মুছলমান হবলৈ সাহস লাগে।